हेलो एभ्रिवान आको एटा नतुन भिडिओলৈ আপোনালোকৰ মাজত স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম কেইবাখনো গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে। সো ভিডিঅ'টো স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। সো তাৰে প্ৰথম যোনটো আপডেট হৈছে যদি আপুনি এজন মহিলা হয়, যদি আপোনালোকৰ মাইক্ৰ ফাইনেন্সৰ পৰা যদি ঋণ লোৱা আছিল, যদি এতিয়ালৈকে ঋণটো পৰিশোধ কৰিব পৰা নাই, তেন্তে অসম চৰকাৰৰ ফালৰ পৰা আপোনালোকৰ কাৰণে খুবেই ভাল নিউজ এটা আছে যে আসাম মাইক্ৰ ফাইনেন্স ইনচেন্টিভ এণ্ড ৰিলিফ স্কিমৰ জৰিয়তে আপোনালোকৰ যোনটো মাইক্ৰ ফাইনেন্সৰ ঋণ হয় এইটো আপোনালোকক কি কৰা হ'ব, পৰিশোধ কৰা হ'ব। সো পৰিশোধ কৰাৰ কাৰণে কিছুমান শ্ৰেণী ৰাখিছে। যোনটো প্ৰথম যোনটো শ্ৰেণী হ'ল যিসকল মহিলাই নিয়মিতভাৱে আপোনালোকক কি কৰা হৈছে কিস্তিটো পৰিশোধ কৰিছে, আপোনালোকক কি কৰা হ'ব 20,000 টকাকৈ আপোনালোকক অনুদান হিচাপত আপোনালোকক অসম চৰকাৰৰ ফালৰ পৰা আপোনালোকক কি কৰা হ'ব বেংক একাউণ্টত সোমাই দিব। বাকি শ্ৰেণীটোত কি কৰা হৈছে যিসকল মহিলাই সময়তে কিস্তি পৰিশোধ কৰিবলৈ বিফল হৈছে কিন্তু কিছু পৰিমাণ কিস্তি পৰিশোধ কৰিছে তেওঁলোকক কি কৰা হ'ব 25,000 টকা আপোনালোকক বেংক একাউণ্টত অনুদান হিচাপত আপোনালোকক কি কৰা হ'ব বেংক একাউণ্টত সোমাই দিব। সো শ্ৰেণী 3ত কি কৰিছে যিসকল মহিলাই একেবাৰে কিস্তি পৰিশোধ কৰিব পৰা নাই তেনে মহিলাসকলক চৰকাৰৰ আংশিক ঋণ মুক্ত কৰাৰ কাৰণে তেওঁলোকক কি কৰা হ'ব যদি আপোনালোকৰ যোনটো প্ৰিন্সিপাল এমাউণ্ট বা আউটষ্টেণ্ডিং যদি আপোনালোকক কি কৰা হৈছে 25,001 টকাৰ পৰা যদি আপোনালোকৰ 50,000 টকা আছে তেন্তে আপোনালোকক সম্পূৰ্ণকৈ এই মাইক্ৰ ফাইনেন্সৰ যোনটো ঋণ হয় এইটো মুক্ত কৰি দিব, যাতে আপোনালোকৰ যোনটো চিভিলৰ যোনটো প্ৰব্লেম হয় সেইটো যাতে পৰৱৰ্তী কালত যোনটো প্ৰব্লেম নহয়, যাতে আকৌ আপোনাৰ লোনৰ কাৰণে আপোনালোকক যোগ্য হৈ পৰে। সো ইয়াৰ কাৰণে অলৰেডি কাৰ্যকৰী পদ্ধতি আৰম্ভ কৰা হৈছে। আপোনালোকক মহিলাসকলক কি কৰা হৈছে মাইক্ৰ ফাইনেন্সৰ যোনটো ঋণৰ যোনটো প্ৰতিষ্ঠান হয় সেইটোত যাই কিনে আপোনালোকক আবেদন কৰিব লাগিব। সো আবেদন কৰাৰ পিছত আপোনালোকক কি কৰা হ'ব ভেৰিফিকেশ্যন কৰিব, ভেৰিফিকেশ্যন কৰাৰ পিছত আপোনালোকক কি কৰা হ'ব ঋণটো মুক্ত কৰা হ'ব। দ্বিতীয়টো আপডেটলৈ দ্বিতীয় যোনটো আপডেট হ'ল স্নেহস্পৰ্শ আঁচনি। এই স্নেহস্পৰ্শ আঁচনিৰ জৰিয়তে আপোনালোকৰ ঘৰত যদি সৰু ল'ৰা ছোৱালী কিছুমান জটিল ৰোগত আক্ৰান্ত হৈ আছে, সো সেই সৰু ল'ৰা ছোৱালী এতিয়ালৈকে উচ্চ মানদণ্ড কোনো ধৰণৰ চিকিৎসা তেওঁলোকে পোৱা নাই বা আপোনালোকে দিব পৰা নাই যিকোনো ফাইনেন্সিয়েলৰ অভাৱত। সো সেই সৰু ল'ৰা ছোৱালীৰ সোণালী ভৱিষ্যতৰ চিন্তা কৰি অসম চৰকাৰৰ ফালৰ পৰা এখন ৰাজ্যজুৰি ৰোগ চিনাক্তকৰণ শিবিৰ অনুষ্ঠান তেওঁলোকক মুকলি কৰিছে। এই ৰাজ্যজুৰি ৰোগ চিনাক্তকৰণ শিবিৰটো 1 ছেপ্টেম্বৰৰ পৰা 10 ছেপ্টেম্বৰলৈকে মুকলি হৈ থাকিব। সো আপোনালোকক ল'ৰা ছোৱালী এই সংশ্লিষ্ট অভিভাৱকসকলে নিজৰ শিশুসকলক স্বাস্থ্য পৰীক্ষা কেন্দ্ৰত গৈ তেওঁলোকে কি কৰিব লাগিব নিজৰ সৰু ল'ৰা ছোৱালীৰ ৰোগটো চিনাক্তকৰণ কৰক। আৰু তাৰিখ উল্লেখ কৰা হৈছে, পৰীক্ষা কেন্দ্ৰ উল্লেখ কৰি দিছে, সামৰি লোৱা জিলাসমূহ উল্লেখ কৰা হৈছে, তাৰপিছত নিৰ্ধাৰিত চিকিৎসালয় তেওঁলোকক উল্লেখ কৰি দিছে আৰু যোগাযোগ নম্বৰ আপোনালোকৰ কাৰণে উল্লেখ কৰা হৈছে। সো এইখিনি ডিটেইলছত আপোনালোকক গৈ কেনে সৰু ল'ৰা ছোৱালীক যোনটো ৰোগত আক্ৰান্ত হৈছে কি ৰোগত আক্ৰান্ত হৈছে চিনাক্তকৰণ কৰি কেনে যদি উন্নত মানদণ্ডৰ যদি চিকিৎসা তেওঁলোকক প্ৰভাইড কৰিব লাগে সেই অসম চৰকাৰৰ ফালৰ পৰা কি কৰিব বাহিৰত পঠাবলৈ চেষ্টা কৰিব। দ্বিতীয়টো আপডেট হ'ল যে যদি আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানৰ জৰিয়তে যদি এপ্লাই কৰাৰ পিছত যদি ইণ্টাৰভিউত আপোনালোকক বহিছিলে অলৰেডি ফাৰ্ষ্ট 30,000 আপোনালোকক কি কৰা হৈছে চিলেক্ট কৰিছে, সেই 30,000ক কেতিয়া পইচাটো সোমাই দিব হয়তো আপোনালোকে আগৰ ভিডিঅ'ত আপোনালোকে গম পাইছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া উল্লেখ কৰিছে যে 30 ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকক কি কৰা হ'ব গুৱাহাটীত খানাপাৰাত আপোনালোকক ফিল্ডত মাতি কিনে কি কৰিব প্ৰথম যোনটো কিস্তি হয় সেইটো আপোনালোকক প্ৰভাইড কৰিব। সো এতিয়া কথাটো হ'ল যে যোনসকলৰ এতিয়ালৈকে কল অহা নাই ইণ্টাৰভিউৰ কাৰণে, যিহেতু 5 ছেপ্টেম্বৰ আপোনালোকৰ কাৰণে লাষ্ট ডেট হয়, 5 ছেপ্টেম্বৰলৈকে আপোনালোকক ইণ্টাৰভিউটো পাতিব। ছেকেণ্ড ফেজৰ যোনটো ইণ্টাৰভিউ হয় 5 ছেপ্টেম্বৰলৈকে থাকিব। সো সেইকাৰণে কৈছোঁ যদি আপোনালোকৰ এতিয়ালৈকে কল অহা নাই, হয়তো কল আহিছিলে আপোনালোকক ৰেছপন্স কৰা নাই, যেতিয়া আপোনালোকক ৰেজিষ্ট্ৰেশ্যন কৰিছিলে ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত যোনটো মোবাইল নাম্বাৰ দিছিলে সেই মোবাইল নাম্বাৰটো আপোনালোকক ইতিমধ্যে আপোনালোকক কি কৰা হ'ব এইকেইদিন আপোনালোকৰ নিজৰ লগত ৰাখিব। কেতিয়া ফোন কল আহে সো কোনেও ক'ব নোৱাৰে, এবাৰ ফোন কৰাৰ পিছত তেওঁলোকক দুবাৰাকৈ ফোন নকৰে। সো সেইকাৰণে কৈছোঁ নিজৰ লগত ফোন নাম্বাৰটো ৰাখিব, যেতিয়া ফোন আহে আপোনালোকক যাতে ভালকৈ ৰেছপন্স কৰিব পাৰে বা ক'ত মাতে, যিহেতু আপোনালোকক হোম ডিষ্ট্ৰিক্টতে মাতিব, কোনো ধৰণৰ টেনশ্যন কৰিব নালাগে, কোনো ধৰণৰ ইমান জটিল প্ৰশ্নও নুসুধে। আপোনালোকৰ যোনটো ফিল্ডত আপোনালোকে এপ্লাই কৰিছে সেই ফিল্ডৰ ওপৰত কি কৰিব আপোনালোকক প্ৰশ্ন সুধিব। সো ইয়াৰ উপৰিও যদি কিবা আপডেট বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত এটা হোৱাটছএপ লিংক আছে, সেই হোৱাটছএপ লিংকত আপোনালোকক জইন হৈ কেনে ডাইৰেক্ট DM কৰিব। ধন্যবাদ।